रस्सी हो गया बाल्टी लेकर आओ बाल्टी सामान निकलता है भांग के समझे पूरा बुमाई के जलता है रखो रखो अभी बाद में मारते हाँ फोटो ले रहा है ठीक है ঘটনাটো মানে আমি প্ৰায় 3টামান বজাত গম পালোঁ তেখেতসকলৰ ৰঙাজানত জুই লাগিছে বুলি মোৰ ঘৰ ইয়াৰ পৰা প্ৰায় 100-150 কিলোমিটাৰ 100-150 মিটাৰ আঁতৰত তো আমি গম পাই আমি সকলো দৌৰি মেলি আহিলোঁ কিন্তু ওচৰৰ এটা ঘৰ সম্পূৰ্ণ জ্বলি খাক হ'ল তাৰ পিছতে দুটা ঘৰ দুই চাইডে জুই ধৰিলে আমি আপোনাৰ এইটো কি কয় ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হ'ল ফায়াৰ ব্ৰিগেড অহা দেৰি হ'ব বুলি ভাবি আমি কাষতে থকা বিয়াৰৰ এখন গাড়ী আছিলে টেংকাৰ এখন আছিলে সেই টেংকাৰখন আনি আমি যেনে তেনে জুইটো নুমাবলৈ আমি সক্ষম হৈছোঁ আমি ৰাইজে উপঞ্চে এতিয়া আপোনাৰ যিটো আমাৰ জুই নমি মানে নুমাই শেষ হৈ মানুহৰ ঘৰ জ্বলি শেষ হ'ল তাৰ পিছতে ফায়াৰ ব্ৰিগেড আহি পাইছে মানুহকেইঘৰ মানে এতিয়া থাকিবলৈও জেগা নাই হ'বলৈও জেগা নাই তেওঁলোকৰ যিটো বাঁহৰ ঘৰ দুটা আছিলে এই দুইটা ঘৰ সম্পূৰ্ণ জ্বলি খাক হৈ গ'ল 3টামান বজাতে ঘৰত মানুহ নাছিলে কোনো নথকা অৱস্থাতে এইটো আমাৰ সন্দেহ লাইনৰ পৰা কিবা বিদ্যুতি ঘটি তাৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে কিবা এটা হ'ল নেকি তেনেকৈ গৈ পেলাই দুজন মানুহৰ কাৰ ঘৰ জ্বলিলে দুটা এজন চিৰাজ আহমেদ আৰু আনজন সুভান আলী দুজনৰ মানে সম্পূৰ্ণ ঘৰৰ সম্পূৰ্ণ সমস্ত বস্তু সা সামগ্ৰী গোটেইখিনি জুইত মানে হ'ল একো এটা কঠম্পিক মানুহখিনি নিজৰ প্ৰাণ ৰক্ষা কৰিছে আৰু এইডোখৰ ইমান ওখ নিৰাপদ বাহিনীক আমি জনোৱা হৈছিলে যদিও তেখেতলোক আহি পাই মানে একোৱেই নাই আৰু সমস্ত বস্তুৱে ঘৰৰ জ্বলি সামগ্ৰী হয় একোৱে বস্তু নাবাচিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত